আজিৰ পৰা মোৰ হাঁহকেইটা বাহিৰত মোৰ পুখুৰীটোত চৰিবলৈ এৰি দিছোঁ। প্ৰায় এমাহৰ ওপৰত হ'ল। এমাহ 10 দিনমান হৈছে মোৰ হাঁহ পোৱালিখিনি, আৰু মই সিহঁতক চৰিবলৈ এৰি দিছোঁ। হাঁহৰ পুখুৰীটোত এৰি দিছোঁ এনেকুৱা। নহ'লে বান্ধোনত থাকিলে সিহঁতৰ গ্ৰোথটো ইমান, যিমানেই আপুনি নোখোৱাওক, বান্ধোনত থাকিলে সিহঁতৰ গ্ৰোথটো ইমান ভালদৰে পোৱা নাযায়। সিহঁতে এনেকৈ বোকা পানীত খেদি দিব লাগিব, তেতিয়াহে সিহঁত মানে অলপ সোনকালে ডাঙৰ হ'ব। আৰু সেইকাৰণে দেখিছে কিমান ফূৰ্তি মানে গা ধুই আছে, খুজলি আছে, খুব ভাল পায় সিহঁতে। আৰু বেছি সময় নথওঁ, ঠাণ্ডা লাগি যাব ন সিহঁতৰ। প্ৰায় এঘণ্টামান মই এনেকৈ সিহঁতক চৰাব দিম। চৰাই পেলাই সিহঁতে তাৰপিছত মই ঘৰত আকৌ মানে আকৌ এটা নিৰ্দিষ্ট জেগাত মই থৈ দিম সিহঁতক। দেখিছে এইকেইটা খুব ধুনীয়াকৈ বোকা খুদলি আছে সিহঁতে। আৰু সেইফালে ইয়াত আগলৈ মোৰ আগপালেগৈ কেইটামান হাঁহ, এয়া এইটো মোৰ ঘৰটো, চাংঘৰটো মই হাঁহৰ কাৰণে বনাই আছোঁ। এইটো দেখিছে, এইটো সম্পূৰ্ণ হোৱাগৈ নাই। এই পানী হ'ল ইয়াতে, বৰষুণৰ পানী, তাৰ কাৰণে মই ঘৰটো আৰম্ভ কৰিব পৰা নাই। এতিয়া পানী শুকাইছে, আকৌ নেক্সট ধৰিম মই আমাৰ ঘৰটোৰ কাৰণে। ইয়াত হাঁহ থাকিব, হাঁহৰ কাৰণে বনাইছোঁ এইটো, দেখিছে। পৰৱৰ্তী মই ভিডিঅ'টোত দেখুৱাই যাম আপোনালোকক কেনেকৈ ঘৰটো বনালোঁ। আৰু তাৰ কাৰণে মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ এটা লাইকে আমাৰ এই কামখিনি কৰাত মনত সাহ যোগায়। ধন্যবাদ। জয় অসম।